দশম শ্ৰেণীৰ অংকৰ প্ৰশ্নখনৰ সকলো প্ৰশ্নৰ উত্তৰ আহিবনে নে কোনোবা চেপ্টাৰটো বাদ পৰিব, কোনটো পাঠৰ প্ৰশ্ন আহিব সেই বিষয়ে তোমালোকে নিশ্চয় গম পাইছা। আৰু যদি পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চোৱা, তেতিয়া গম পাই যাবা তোমালোকৰ কোনটো পাঠৰ কি প্ৰশ্ন আহিব। প্ৰথম কথা হ'ল তোমালোকৰ পুনৰ আলোচনাৰ প্ৰথম খণ্ড, এই প্ৰথম খণ্ডৰ পাঠটো আহিব। ঠিক তেনেকৈ দ্বিতীয় খণ্ডৰ পাঠটো আহিব। এই তৃতীয় খণ্ডৰ পাঠটো অৰ্থাৎ পৰিমিতিৰ পাঠটো তোমালোকৰ নাহে, এইটো বাদ পৰি গৈছে। নেক্সট আহিল আমাৰ বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যাৰ তোমালোকৰ গোটেই পাঠটো আহিব। বহুপদৰ গোটেই পাঠটো আহিব। ঠিক তেনেকৈ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, এই পাঠটো তোমালোকৰ গোটেইখিনি আহিব। তাৰপিছত আহিল তোমাৰ দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণটো আহিব। সমান্তৰ প্ৰগতি আহিব। ত্ৰিভুজৰ তোমাৰ কি হ'ব, 1, 2, 3 এইকেইটা আহিব। ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্ত, এইটো নাই 1, 2, 3 এই তিনিটা পাঠ আহিব। তাৰপিছত আহিব তোমাৰ কি ত্ৰিকোণমিতি পৰিচয় আহিব। ত্ৰিকোণমিতিৰ প্ৰয়োগ, এই পাঠটো তোমালোকৰ কি নাহে। বৃত্তটো আহিব। তাৰপিছত অংকন আহিব। তাৰপিছত বৃত্ত সম্বন্ধীয়কালি আহিব, পৃষ্ঠকালি আৰু আয়তনৰ আহিব। এই সম্ভাৱিতাৰ পাঠটো আহিব। ঠিক তেনেকৈ তাৰপিছত তোমালোকৰ এইখিনি পাঠৰ তোমালোকৰ আহিব। এতিয়া ত্ৰিকোণমিতিৰ প্ৰয়োগৰ নাহে, ত্ৰিভুজৰ কিছু নাহে, আৰু বাকীবিলাক প্ৰায় তোমালোকৰ আহিবই। গতিকে তোমালোকে পাঠটো ভালদৰে কি কৰিব লাগিব, চাব লাগিব। এই অৰ্থাৎ যিবিলাক প্ৰশ্ন তোমালোকৰ দিয়া থাকে আৰু প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ আহিব তোমালোকে নিশ্চয় গম পাইছা। MCQ কিমান আহিব, বা তোমালোকৰ দীঘলীয়া প্ৰশ্ন কেনেকুৱা আহিব, বা প্ৰশ্নবিলাক কিতাপৰ পৰা আহিবনে নে বাহিৰাকৈ আহিব। স্বাভাৱিকতে তোমালোকৰ প্ৰশ্নবিলাক অলপ ক্ৰিটিকেল ধৰণৰ দিব। কিতাপৰ ডাইৰেক্ট প্ৰশ্নটো তোমালোকক নিদিবও পাৰে। প্ৰশ্ন এটা তোমালোকে পোৱা প্ৰশ্নটোৱে অলপমান সলনি কৰি দিব পাৰে। গতিকে এইবাৰ তোমালোকে মেট্ৰিক পৰীক্ষা দিব লাগিলে অলপমান ক্ৰিটিকেল ধৰণে দিব লাগিব, আৰু কেনেকৈ দিব লাগিব, কি দিব লাগিব তোমালোকে নিশ্চয় সেইবিলাক গম পাইছা। আৰু গম নাপালে তোমালোকে ছাৰৰ পৰা জানি ল'বা কি আহিব পাৰে বা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। ছাৰসকলক সুধি ল'বা, সুধি লৈ তোমালোকে আগবাঢ়ি যোৱা, ভালদৰে পৰীক্ষাত পাছ কৰিব পাৰিবা বুলি আশা থাকিল। মই এইখিনি তোমালোকক অকণমান আইডিয়া দিলোঁ। এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। তোমালোকৰ অংকন চেপ্টাৰটোৰ এই অংকন যিটো চেপ্টাৰ প্ৰথম 11.1 এইটো পাঠ পঢ়িলেই হ'ব। বাকীখিনি কি কৰিব নালাগে, পঢ়িব নালাগে। ইয়াৰে অকল প্ৰথম পাঠটোৱে আহিব। আমি এতিয়া পালোঁ অংকনৰ গোটেইখিনি আহিব, প্ৰথম পাঠটো আহিব, বৃত্তৰ গোটেইখিনি আহিব, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ গোটেইখিনি আহিব। ত্ৰিকোণমিতিৰ প্ৰয়োগটো নাহে, তাৰ ত্ৰিকোণমিতিৰ পৰিচয়টো আহিব। তাৰপিছত আমি কি পাইছিলোঁ, আৰু আমি দ্বিঘাত সমীকৰণৰ আহিব, সমান্তৰ প্ৰগতিৰ আহিব, ত্ৰিভুজৰ কোনখিনিলৈ আহিব, 6.3 লৈ আহিব বুলি কৈছিলোঁ। স্থানাংক জ্যামিতি আহিব। গতিকে দ্বিঘাত সমীকৰণ আহিব, এইখিনি আহিবই। তোমালোকে এই যিখিনি কোৱা হৈছে সেইখিনি চাবা, আৰু চাই তোমালোকে কি কৰিব পাৰিবা, পৰীক্ষালৈ আগবাঢ়ি যাব পাৰিবা।